আজি আমাৰ হোটেলখন এৰি আমি ওলাইছোঁ এতিয়া ৰাতিপুৱাই ট্ৰেইন ষ্টেচনৰ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি আমি ওলাইছোঁ ৰাতিপুৱাই বাই বাই ক'বলৈ ভিয়েনা এৰি এতিয়া যাব ওলাইছোঁ নতুন এটা ঠাইলৈ। আৰু তাকে ৰাতিপুৱাই 8-9 বাজিবই হ'ল। আমি সেই এতিয়া ট্ৰাম ল'ম, তাৰপিছত ট্ৰামৰ পৰা আমি চেণ্ট্ৰেল ট্ৰেইন ষ্টেচন যাম আৰু তাৰপিছতে নতুন জেগাত গৈ আছোঁ। তেন্তে ব'লক আপোনালোককো লৈ যাওঁ মোৰ লগত। ট্ৰাম পৰা নামিলোঁ, তাৰপিছত আমি আহি পালোঁহি। এইটো হৈছে ভিয়েনাৰ চেণ্ট্ৰেল ষ্টেচন। আমি ইয়াতে পালোঁহি। ইয়াত বাছ কানেকশ্যন, মেট্ৰ' কানেকশ্যন, ট্ৰাম চবেই আছে, ট্ৰেইন আৰু এয়াৰপৰ্টলৈ মানে কানেকশ্যনো আছে ট্ৰেইনৰ সকলোৰে। আৰু তাকে আমি ইয়াত পালোঁহি। এতিয়া সময় 10টা বাজিব হৈ গৈছেগৈ আৰু 3 মিনিটমান বাকী। সেইটো আছে চেণ্ট্ৰেল ষ্টেচন। ওপৰত গোটেই দোকানবোৰ আছে, খোৱাৰ দোকান আৰু চব। আৰু ইমান ধুনীয়া খ্ৰীষ্টমাছৰ ডেক'ৰেশ্যনছ কৰি থৈছে, দেখিয়ে ভাল লাগি গৈছেগৈ। আমি একেবাৰে সময়ত আহি ট্ৰেইনখন পাই গ'লোঁ। ইয়াত এঘণ্টাৰ মূৰে মূৰে ট্ৰেইনবোৰ চলি থাকে আৰু টিকেটবোৰ কাউণ্টাৰটো কৰিব পাৰি, নহ'লে অনলাইনতো কৰি ল'ব পাৰি। বৰা চাউলৰ আৰু আমৰ এয়া কেণ্ডি। অষ্ট্ৰিয়াত আহি বৰা চাউল আৰু এয়া আমৰ ফ্লেভাৰৰ কেণ্ডি খাইছোঁ। এই ভগৱান, কেনেকুৱা যে লাগিব খাবলৈ। ফাইনেলি আমি প্ৰায় 3.5 ঘণ্টামানৰ পাছত ভিয়েনাৰ পৰা আহি পালোঁহি এতিয়া চালজবাৰ্গ। অ' মাই গড, আপেলকেইটা যে কি ধুনীয়া আৰু ইমান ডাঙৰ। চাওকচোন, মোৰ গোটেই হাতখনৰ সমান ডাঙৰ হ'ব নেকি, ইমান ডাঙৰ আপেলখিনি। মাই গড। আৰু ইয়াত ভেৰাইটিজ আছে মানে ৰঙা, সেউজীয়া চবেই আছে এইফালে। ওলাই আহিলোঁ, আমি অলপমান বজাৰ কৰি ল'লোঁ আৰু নিজৰ এইবোৰ খোৱা বস্তু, যেনেকৈ ধৰক ফ্ৰুট দুটামান, কিবা বিস্কুট দুটামান, ব্ৰেড কিবা কিবি এনেকুৱা ধৰণৰ কৰি ল'লোঁ। কাৰণ সন্মুখতে দেখিলোঁ ওলাই ট্ৰেইনৰ পৰা যে দোকানখন, সেইকাৰণে বোলো প্ৰয়োজনীয়কেইটা লৈ লওঁ। তাৰপিছত এতিয়া ওলাই আহিলোঁ বাহিৰত ওলাই এতিয়া আমি যাম হোটেলখনৰ ফালে। আৰু বতৰটো ধুনীয়া কৰিছে, ভাল লাগিছে সঁচাকৈ। ইমান বেছি ঠাণ্ডাও নহয় আৰু ইমান বেছি মানে এনেকুৱা হেৰিও নহয়, হাৱা চলা নাই, সেইকাৰণে বেছি ভাল লাগিছে। আৰু এয়া আমি পালোঁহি হোটেলৰ ৰিচেপশ্যন। ইয়াতো ধুনীয়াকৈ খ্ৰীষ্টমাছৰ ডেক'ৰেশ্যন কৰি থৈছে। আৰু এয়া হাজবেণ্ড দেখিছে, তেওঁ গৈ কাউণ্টাৰত কি কি কৰিব লাগে সেইবোৰ কামবোৰ কৰি আছে। ফাইনেলি আমি হোটেলৰ ৰুম পালোঁহি আৰু পাহি খুচ, কাৰণ ইয়াত 2খন বাংক বেড আছে, একেলগতে 2খন বাংক বেড। পাহিয়ে বোলে এদিন তলত শুব, এদিন ওপৰত শুব। আৰু তাৰপিছত ইয়াতে এখন ডাবল বেড আছে। আৰু আমি যিহেতু গ্ৰাউণ্ড ফ্ল'ৰতে পাইছোঁ, সেইকাৰণে এয়া বাহিৰতে দেখি আছে সেইকেইটা লাইট জ্বলিছে। চোৱা বাহি, ইমান ডাঙৰ ডাঙৰ একদম বল লাইট। তাৰপিছত ৰুমটো ঠিকে আছে, চাফিচিয়েণ্ট, কাৰণ অকল আমাক ৰাতি শুবৰ কাৰণেহে লাগে, কাৰণ দিনটোতো আমি বাহিৰতে থাকিম যে, সেইকাৰণে ঠিকে আছে। আবেলি হ'ল, অলপমান খোজকাঢ়িবলৈ বোলে ওলাই আহিলোঁ। ওলাই আহিয়ে নদীৰ পাৰত দেখিলোঁ ইমান ধুনীয়া এটা চিন। সেইটো চাগে কিবা এটা টুৰিষ্ট স্পটেই হ'ব। এতিয়া আন্ধাৰত মই একো ধৰিবই পৰা নাই। আৰু সেই দূৰত দেখি আছে, সেই ওপৰত যে আছে লাইট, সেইটো এটা ফ'ৰ্ট হয়।
সেইটোত যাম আমি পিছত আৰু এখন নৈ হয় এখন মেইন নদীয়ে তাহাঁতৰ নামটো কি আছিলে জানো পাই আৰু সেইয়া সেইখন গৈছে ট্ৰেইন ইমান ধুনীয়া লাগিছে পানী এতিয়া শুকাই আছে খৰালি দিন যে সেইকাৰণে আৰু ভালেই লাগিছে বাৰু ইয়াতে আহি বতৰটো ধুনীয়া কৰিছে একদম মিহি মিহি বতাহ এটা মাৰি আছে আমি সেইকাৰণে আহিলোঁ আমি মানে সদায় ক'ৰবালৈ গ'লে এইটোৱে ট্ৰাই কৰোঁ যে যিমান পাৰোঁ মানে নিজৰ ভৰিৰে খোজকাঢ়িয়ে ওচৰ পাজৰ জেগাবোৰ চাবৰ কাৰণে সেইকাৰণে আজি পাছবেলা ওলাই আহিলোঁ কিন্তু হোটেলৰ পৰা ওলোৱাৰ পিছতে জানেনে একেবাৰে বৰষুণ দিবলৈ আৰম্ভ কৰিলে কিন্তু প্ৰায় 10 মিনিটৰ পিছতে ভাল হৈ গ'ল আৰু এতিয়া আন্ধাৰে হৈ গ'ল ইয়াত আকাশখনটো দেখিছে চাগে আপোনালোকে কিমান যে মানে ডাৱৰীয়া হৈ আছে একদম ক'লা ডাৱৰে ঢাক খাই আছে আৰু এই তাকে এইখন নদীখনৰ পাছফালে ভিউটো বহুত বেছি ধুনীয়া আহি আমি পালোহি এতিয়া সেয়া সন্মুখত দেখিছে এটা ফৰ্ট নিচিনা এটা আছে কেচেল নিচিনা এটা আছে এতিয়া কোনটো কি হয় মই ধৰিবই পৰা নাই কিন্তু ইমান যে ধুনীয়া লাগিছে নহয় দূৰৰ পৰা বিৰাটেই ধুনীয়া লাগিছে মানে আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখাম দেই সেই পাহাৰটো দেখিছে এই গোটেই পাহাৰটো নহয় এই গোটেই পাহাৰটো গোটেইটো শিলৰ হয় আৰু সেই তাতে দূৰতে এজোপা অকল দেখিছেনে গছ লাইট লগাই সজাই থৈ দিছে খ্ৰীষ্টমাছৰ কাৰণে কোনেনো অকল এজোপা গছ তাত গৈ সজালৈকে ভাবিয়ে নাপালোঁ কিন্তু দেখিবলৈ ধুনীয়া লাগিছে বাৰু গোটেইখিনি আন্ধাৰ মাজত অকল এজোপা গছ মানে লাইট লগাই থৈ দিছে আহি আমি পালোহি এই ধুনীয়া এখন ব্ৰিজ এইখনতো ইমান ধুনীয়া মানে লাইট লগাই থৈ দিছে একদম খ্ৰীষ্টমাছৰ লাইট বহুত দূৰ হৈ গ'ল আহি পাই গ'লোহি কিন্তু অলপ সময় লাগিলে কিন্তু হ'লেও ভিউটো ভাল ধুনীয়া লাগিছে ঢেৰ মানুহ আছে অকল আমিয়ে নহয় আৰু পাছফালে কেচেলৰ লগত মানে বিৰাটেই ধুনীয়া লাগিছে সঁচাকৈ ইয়াত হেংকেইটা কি হৈ গ'ল একদম কিবা এটা হেৰি হয় ইয়াত নামটো লিখা আছে তলত এখন তলা লগোৱা ব্ৰিজ হয় কোনোবাই মানে হেৰি কৰি লগায় এইখিনি গোটেইখিনি তলা দেখিছেনে এইবোৰ চব নিজৰ প্ৰেমৰ নামত লিখে মানে কিনে তলা আৰু ইয়াতে লগাই এখন তলা ব্ৰিজ কিন্তু বাহিৰৰ পৰা ইমান ধুনীয়াকৈ লাইট লগাই থৈছে দেখিয়ে ভাল লাগিছিলে দেখিছা পাহি তলা ব্ৰিজ দেখিলা লক এণ্ড কি তলা ব্ৰিজ কিমান ডিজাইনৰ তলা আছে ন বা গোটেই তলাই তলা আৰু লাইটখিনি লগাই দিয়াৰ কাৰণে বেছি ভাল লাগিছে ন গোটেইখিনি ভাল লাগিছে লাইটখিনি লগাই দিয়াৰ কাৰণে ইয়াতে তলাখিনি বন্ধ কৰে আৰু চাবিটো সৌৱা পানীত দলি মাৰি দিয়ে আৰু কি বিশ্বাস কৰে যে তেওঁলোকৰ বোলে প্ৰেম অজয় অময় হ'ব চিৰকাল থাকিব সেয়া এইটো এটা ধুনীয়া ঠাইত আহি সেইটো কৰে আৰু এইখন আছে এখন বহুত ডাঙৰ এখন মেবি 5-star হোটেল হ'ব নেকি হোটেল চালজবাৰ্গ আৰু আমি আছোঁ এতিয়া চালজবাৰ্গত যি আছিলে মজাৰ্ট আপোনালোকক কালি কৈছিলোঁ সেই মজাৰ্টৰ জন্ম ঠাই এখন তাকে আৰু ধুনীয়াকৈ আমি ফুৰিম আপোনালোককো আৰু ইয়াৰ কি দেখা পাওঁ সকলোখিনি দেখুৱাই গৈ থাকিম It is a different type of. বৰ বেলেগ বেলেগ ডিজাইনৰ তলা আছে দেই ব'লা গৈ থাকোঁ নেকি এবাৰ গৈ থাকোঁ ব'লা দেৰি হৈছেগৈ যেতিয়াই ক'ৰবাত ফুৰিবলৈ যাওঁ সদায় নহয় আমি ওচৰতে ছুপাৰ মাৰ্কেট বিচাৰোঁ আৰু ছুপাৰ মাৰ্কেটৰ পৰা গৈ আমি আনোগৈ এনেকুৱা কিছুমান খানা ফুড পেকেট আৰু ইয়াত দেখিছেনে ইয়াত আছে এইটো চিকেনৰ অলপমান আৰু ইয়াতে আছে ৰাইচৰ অলপমান এইটো আছিলে চিকেন টিক্কা মচালা এইখিনি অলৰেডি ৰেডি হয় ফুল্লি মানে খাব পৰা অকল এইখিনি মাইক্ৰ'ৱেভত গৰম কৰিলে হয় আৰু কিমান গৰম কৰিব লাগে এয়া 3 মিনিট গৰম কৰিলে হ'ব বুলি কৈছে এইখিনি মানে পূৰা ৰেডি খাব পৰা আৰু যিমান যি হ'লেও নিজৰ খানাটো যদি দিনটোত এসাঁজো খাব পৰা যায় সেইকাৰণে ভাল লাগে সেইকাৰণে আমি অলপ দেৰি আগতে যে ওলাই গৈছিলোঁ আচলতে আমি এইটো কাৰণে ওলাই গৈছিলোঁ ডিনাৰ আনিবৰ কাৰণে এয়া এইটো ৰাইচৰ আৰু চিকেনৰ অনা হ'ল এইটো চিকেন টিক্কা মচালা আৰু এইটো
এটা স্পেগেটি অনা হ'ল, এইটো পাস্তা এটা ৰেচিপি অনা হ'ল এটা, আৰু এইটো আছিলে ইণ্ডিয়ান ষ্টাইল বাটাৰ চিকেন, এইটো এটা অনা হ'ল। চব এনেকৈ অলপ অলপ মিলাই মেলি খাম। আৰু ইয়াত মানে দেখাত সৰু যেন লাগিছে, কিন্তু একচুৱেলি বহুত বেছিয়ে থাকে, মানে এটা মানুহৰ কাৰণে ধুনীয়া জোখৰ হৈ যায় আমাৰ কাৰণে। সেইকাৰণে আমি এনেকুৱা ধৰণৰ মানে খানা বিচাৰিয়ে সদায় ওচৰতে গ্ৰ'চাৰী বা ছুপাৰ মাৰ্কেট সেনেকৈ সদায় বিচাৰোঁ। আৰু ইউৰোপৰ প্ৰায় সকলোখিনি জেগাতে আমি প্ৰায় মানে পাইছোঁৱে এনেকুৱা ৰেডিমেড খানা। ব্ৰুচেলতো পোৱা যায়। দোকানৰ নামবোৰ বেলেগ বেলেগ হয়, কিন্তু আপোনালোকে যেতিয়া ক'ৰবাত যাব যে গুগলত চাৰ্চ কৰিব যে ওচৰত ছুপাৰ মাৰ্কেট কি আছে বা গ্ৰ'চাৰী দোকান কি আছে সেনেকৈ। আৰু কিছুমান চেইন ছিষ্টেমৰ দোকান থাকে, যেনেকৈ আমাৰ ইণ্ডিয়াত আছে যে বিগ বজাৰ, তেনেকুৱা ধৰণৰ কিছুমান দোকানতে আপোনালোকে নামবোৰ দেখিলে চিনি পাবই বাৰু। আৰু তেতিয়া এনেকুৱা ধৰণৰ খানাবোৰ পোৱা যায়। জাষ্ট হিট এণ্ড ইট, একদম ৰেডি টু ইট, আৰু সস্তাও হয়। আৰু ওপৰছে মানে ৰাইচ আইটেম পোৱা যায় যে, সেইকাৰণে মানে আমি একেবাৰে খুচ হৈ থাকোঁ আৰু